প্ৰিয় দৰ্শক, মানৱতাৰ প্ৰয়াসলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ এক ভগৱন্ত মহত্ব কথাই লৈ আহিছোঁ। ইয়াত শিৱ দেৱতাই দক্ষ ৰজাক কিয় অভিশাপ দিছিল আৰু দক্ষ যজ্ঞত সতী দেহ ত্যাগ আৰু পুনৰ্জন্মৰ কথা আপোনালোকৰ আগত মই শ্ৰৱণ কৰাম। সেয়েহে প্ৰিয় দৰ্শক, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ প্ৰতিদিনা এক নতুন নতুন ভগৱন্তৰ মহিমা কাহিনী আপোনালোকৰ আগত অৱগত কৰিম। আহোঁচোন বাৰু এতিয়া এই মহত্বৰ কথাখিনি কি কৈছে। এদিন দক্ষই এটা যজ্ঞ অনুষ্ঠান আয়োজন কৰি নিজৰ 8 গৰাকী কন্যাক পিতৃগৃহলৈ নিমন্ত্ৰণ কৰিলে। পিছে সবাতোতকৈ জ্যেষ্ঠ কন্যা সতীক যজ্ঞলৈ নেমাতিলে। সতী শিৱৰ পত্নী, জ্যেষ্ঠ কন্যাৰ প্ৰতি দ্ৰোহ কৰিয়েই দক্ষই সতীক মতা নাছিল। শিৱইও সেই কথাত গুৰুত্ব দিয়া নাছিল। পিছে সতীয়ে যেতিয়া গম পালে যে পিতৃয়ে সতী 8জনী ভগ্নীকে যজ্ঞলৈ মাতিছে, কেৱল তেওঁকহে মতা নাই, তেতিয়া সতীয়ে বিনা নিমন্ত্ৰণেই পিতৃগৃহত উপস্থিত হ'লগৈ। দক্ষৰাজে অন্য কন্যাসকলতকৈ সতীক আদৰ সাদৰ নকৰিলে। আনগৰাকীক যিমান আদৰ সাদৰ মৰম চেনেহ কৰিলে, কিন্তু সতীক নকৰিলে। সতীয়ে ইয়াতে ক্ষুণ্ণ হৈ পিতৃক ক'লে, হে পিতৃদেৱ, মই অন্য ভগ্নীসকলতকৈ জ্যেষ্ঠ হোৱাৰ স্বত্তেও তেওঁলোকক আদৰ সাদৰ কৰাৰ বিপৰীতে মোক অনাদৰ কৰিছে। মই পুনৰ কৈছোঁ, জ্যেষ্ঠ হিচাপে মোক সন্মান কৰিব লাগে বা সন্মান কৰক। সতী এই কথা শুনি দক্ষৰ খং উঠিল। ক্ৰোধত জ্বলি পকি দক্ষই ক'লে, মোৰ সকলো কন্যাই তোমাতকৈ শ্ৰেষ্ঠ আৰু পূজ্য। যিসকলে মোৰ কন্যাসকলক পাণি গ্ৰহণ কৰিছিল, সেই সকলো তোমাৰ স্বামী শিৱতকৈ বহুত মান্য, অধিক ব্ৰহ্মনিষ্ঠ, বৰিষ্ঠ, যোগ্য, ধৰ্মপৰায়ণ, গুণশ্ৰেষ্ঠ আৰু প্ৰশংসনীয়। বশিষ্ঠ, অত্ৰি, পুলস্ত্য, অংগিৰা, পুলহ, ক্ৰতু, ভৃগু, মৰীচি হৈছে তেওঁৰ 8জনী কন্যাৰ জোঁৱাই। এইসকল তোমাৰ পতি সৱতকৈ বহুত গুণে শ্ৰদ্ধেয়। তাৰমানে শিৱতকৈ সেইসকলে বেছি শ্ৰদ্ধেয় বুলি কৈছে, সন্মানযোগ্য বুলি কৈছে। সেয়েহে মই তোমাক শ্ৰদ্ধা নকৰোঁ আৰু তোমাৰ পতি মোৰ শত্ৰু। দক্ষ ভৰ্ৎসনা শুনি সতীয়ে দূষিত হৈ ক'লে, পিতৃদেৱ, মই কায় মনৰ বাক্যে অদুষ্টা হৈও আপোনাৰ কটু বাক্য শুনিব লগা হ'ল। সেয়েহে তুমি দান কৰা এই দেহ মই পৰিত্যাগ কৰিম। পিতৃ বাক্যবাণত জৰ্জৰিত সতীয়ে বৰ্মাক নমস্কাৰ কৰি ক'লে যে তেওঁ দেহ পৰিত্যাগ কৰি পুনৰ উজ্জ্বল দেহ লৈ জন্ম ল'ব আৰু শিৱৰ পত্নী হ'ব। এইবুলি কৈ সতী ধ্যানত বহিল আৰু আত্মাৰ ওপৰত আগ্নেয় ধাৰণা কৰিলে। বায়ুৱে উদ্দীপ্ত বহ্নিয়ে সতীক ভস্মীভূত কৰিলে। দক্ষ আৰু সতীৰ কথোপকথন আৰু সতীৰ পৰিণতিৰ কথা শুনি শূলপাণি, যাক মহাদেৱ বুলি কোৱা হৈছে, তেওঁ ক্ৰোধিত হ'ল। প্ৰিয় দৰ্শক, আজি মই
আপোনালোকৰ পৰা এই ভগৱন্তৰ কথা শেষত এটাই অনুৰোধ কৰিছোঁ, শিৱ দক্ষ ৰজা আৰু সতী কথা কৈছোঁ, আপোনালোকে এই চেনেলটো ভক্তিভাৱে চাব, সন্মান কৰিব আৰু জয় শিৱ বা ওম শিৱায় নমঃ বুলি লাষ্টত আপোনালোক কমেণ্ট বক্সত কমেণ্ট কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ বন্ধু বান্ধৱৰ লগতো শ্বেয়াৰ কৰিব, কাৰণ এই কথাখিনি সকলোৱে জানক, ঈশ্বৰৰ মহত্বৰ কথা। এতিয়া মই যেনেকৈ জানি আপোনালোকৰ আগত অৱগত কৰিছোঁ, আপোনালোকেও তেনেদৰে বন্ধু বান্ধৱৰ লগত অপকাৰ কৰিলে আপোনালোকৰ পুণ্য হ'ব। সেয়েহে প্ৰিয় দৰ্শক, আজি মই ইমানতে সামৰণি মাৰিছোঁ আৰু পিছত বা পৰৱৰ্তী খণ্ডত আকৌ এক নতুন তত্ত্ব লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। প্ৰিয় দৰ্শক, আপোনালোক য'তে আছে শান্তিৰে থওক, সুখেৰে থওক, তাৰ কামনাৰে আজি বিদায় মাগিছোঁ। কৃষ্ণ কৃষ্ণ।